ভাইৰেল মানটো বেমাৰ না এটা জ্বৰ মই গান গাম যে মই এটা গান বনাম দেৰি হোৱালৈ গালি পৰা নাই 4টা গান এপিটি 4টা মানে গাব মাতিব আচলতে নমস্কাৰ যাত্ৰা শিপাৰ সন্ধানত এই অনুষ্ঠানটিলৈ মই প্ৰিয়া পূৰ্ণিমাই আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ হৈতে উপস্থিত আছে অসমৰ এগৰাকী বিশিষ্ট সংগীত পৰিচালক বাদ্যশিল্পী গিটাৰিষ্ট আমাৰ সকলোৰে পৰিচিত দীপ ৰাজবংশীদা দাদা আপোনাক আমাৰ এই অনুষ্ঠানটিলৈ স্বাগতম জনাইছো ধন্যবাদ বাকি খবৰ ভালে আছে খবৰ ভালে আছো আৰু আজি যে তোমালোকে মোক নিমন্ত্ৰণ জনালা হয় যাত্ৰালৈ হয় এটা সুন্দৰ অনুষ্ঠান যাত্ৰা শিপাৰ সন্ধানত মানে আমাৰ শিপাই প্ৰধান মূল মানে কথা আৰু শিপা নাথাকিলে একোৱে নহয় গতিকে যাত্ৰালৈ শুভেচ্ছা জ্ঞাপন কৰিলো মোৰ ফালৰ পৰা ধন্যবাদ আপোনাকো ধন্যবাদ জনাইছো আমালৈ শুভেচ্ছা জনোৱাৰ বাবে মই আপোনাক প্ৰথম প্ৰশ্নটো কৰিব বিচাৰিম আপোনাৰ জন্ম কেতিয়া হৈছিল আৰু ক'ত হৈছিল মোৰ জন্ম হৈছিল 1972 মৃজা এতিয়া মই শুনিম আপুনি যেহেতু গিটাৰিষ্ট হয় গিটাৰ বজায় আপুনি গিটাৰৰ লগত কেতিয়াৰ পৰা জড়িত হৈ আছে সৰুৰ পৰা একদম একচুয়ালি প্ৰথম গিটাৰৰ লগত সম্পৰ্ক নাছিলে প্ৰথম মোৰ সম্পৰ্ক হৈছিল তবলাৰ লগত প্ৰথম একদম সৰু তেতিয়া তবলাৰে আৰম্ভ কৰিলো মৃজাৰ সংগীত বিদ্যালয় আছিলে তো মৃজা সংগীত বিদ্যালয়ত তবলা শিকিব আৰম্ভ কৰিলো কালিৰাম মেধিৰ ওচৰত আৰু কিন্তু মই সৰু হোৱাৰ কাৰণে এজন ল'ৰা এক্সিডেণ্ট হ'ল মোৰ চাইকেল এখনে খুন্দিয়ালে তো চাইকেলে খুন্দিয়াৰ কাৰণে মা এজন ল'ৰা পঠা বন্ধ কৰি দিলে কিন্তু আমাৰ ঘৰত মোৰ দেউতা খুব মানে আগ্ৰহী আৰু সংগীত লৈ দেউতা যদিও গান লগাইছিলে বা সংগীতৰ লগত জড়িত নাছিলে ভাল পায় ঠিক তেনেকে মা বা আমাৰ ককাহঁতৰ ঘৰখন সংগীতৰ লগত জড়িত আৰু ঠিক তেনেকে দেউতাই ভাল পায় কাৰণে আমাৰ মামা বা আমাৰ মামাৰ বহুতেই বংশৰ যিকেইজন আমাৰ খুৰা দাদা যিখিনি আছে আহি ইয়াতে নৰেন কুমাৰ বুলি এজন আছিলে তেখেতে মাটো শিকাইছিল ডান্স শিকাইছিলে গান শিকাইছিলে তো আমাৰ ঘৰত জলসা হয় মানে প্ৰায় মানে সপ্তাহতৰ 6 দিনে জলসা হয় তেতিয়া আমি আমাৰ ড্ৰয়িং ৰুমত গোটেইবিলাকে ফ্ল'ৰত বহি যাওঁ তবলা থাকে হাৰমনিয়াম থাকে আৰু গান গায় বেলেগ পাৰ্কাছন তেতিয়া নাছিলে অকল হাৰমনিয়াম তবলা লৈ গিটাৰ বা মেলোডি তেনেকে নাছিলে সকলোৱে গান গায় তো মামাই গায় নৰেন মামা বুলিয়ে কওঁ নৰেন মামা গান গায় এনেকে সৰুৰ পৰা দেখি দেখি বলেন দাস দাদা তেখেতে তবলা বজায় এনেকে এই তবলা দেখি আমিও ধুপাং কৰোঁ আৰু তেনেকে তো তেনেকে একচুৱেলি যাত্ৰাটো তেনেকে লাহে লাহে এনেকুৱা হ'ল আমাৰ মিৰ্জা অঞ্চলত বিহু হয় আঞ্চলিক বিহুখন তাত আৰু আমি মানুহ তেতিয়া ইমান বেছি নাছিলে আমি গান গাওঁ আৰু কোৰাছ এই জাক কপয়ে কি নকয় শুনা কুঁৱলী আঁতৰি যা ধাননি সোণালী হ'ল এনেকুৱা গানবিলাক আমি শিকোঁ মাৰ পৰা শিকিছো মামাহঁতে শিকাইছে এইবিলাক গানে আমি ষ্টেজত গাওঁ মানে মোৰ বাইদেউ ভণ্টি মাহিল ল'ৰা দুটা মামাৰ ল'ৰা আপোনালোকৰ মানে গোটেই ৰিলেটিভছ তাৰপিছতে ঢুকি নাপাওঁ তবলা বজাওঁ মই তবলা বজাওঁ মামাৰ ল'ৰা বিমল বৰ্তমান কীবোৰ্ড বজায় এতিয়া প্ৰভিডেণ্ট ফাণ্ডত চাকৰিও কৰে তো এই হাৰমনিয়াম বজাই ই এনেকে বজায় আৰু মই তবলা এনেকে আমাক দেখা নাপায় মোৰ অলপমান ওলাই থাকে তো দেউতাই চিন্তা কৰি এখন সৰু ফল্ডিং এখন টেবুল বনাই দিলে সেইখন লৈ আমি আৰু আমাৰ এই বিষ্ণু মন্দিৰত এই আমাৰ শংকৰ জয়ন্তী উৎসৱ হয় তাত আমি প্ৰগ্ৰাম কৰোঁ আৰু ভণ্টি ডান্স কৰে এই আমাৰ তেতিয়া আমি ষ্টেজৰ বেকগ্ৰাউণ্ডত আমি গান গাই থাকোঁ বজাই থাকোঁ খোল তোল লৈ পেলাই মামাহঁতে আহি আমি একেলগে গৈ তাতে ভণ্টিহঁতে ডান্স কৰে তোমাৰ কৃষ্ণ নৃত্য দশাৱতাৰ নৃত্য কৰে আমি বেকগ্ৰাউণ্ডত গান গাওঁ এতিয়া সেই পৰিৱেশটো আজিকালি নাই আজিকালি ষ্টেজত ট্ৰেক বজাই গান গাই ডান্স কৰে আৰু তাৰ মাজত যিখিনি ক্লাছিক কামত লগত জড়িত হয় তেখেতে লাইভ কৰে তেনেকে আৰম্ভ হ'ল হোৱাৰ পিছত লাহে লাহে লগ পালোঁ আমাৰ মিৰ্জাৰে অচ্যুত কুমাৰ তেখেতসকলৰ লগ লাগিলোঁ এইফালে পলাশবাৰীত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা হয় তো আমাৰ ঘৰত প্ৰেক্টিছ হয় তেতিয়া মই মেণ্ডলিন নবজাওঁ তবলাওতো বজাওঁ মানে ধুপুং ধাপাংকে বজাওঁ শিকা নহ'ল খালি ভাল পাওঁ তো মামাৰ ল'ৰাই মেণ্ডলিন বজায় মামাৰ ল'ৰাই মেণ্ডলিন থৈ যায় ৰাতি মই ট্ৰাই কৰি থাকোঁ তাৰ লগ নাথাকে লগটো সি ঘৰত যায় মেণ্ডলিনটো আমাৰ ঘৰত থাকে মেণ্ডলিন ট্ৰাই কৰোঁতে প্ৰথমতে বিলতে হালিছে গানটো মানে কৰিলোঁ আৰু কৰি লাহে লাহে তাৰ পৰাই গৈ মেণ্ডলিন বজোৱা কৰিলোঁ আৰু এনেকে লাহে লাহে ভূপেন্দ্ৰ সংগীতত আমি 15জন 20জন প্ৰতিযোগিতাত মেণ্ডলিন বজাওঁ তাত এনেতে আকৌ গিটাৰ আহিল মামাৰ ল'ৰাই গিটাৰ কিনিলে আৰু এই গিটাৰখন আৰু মেণ্ডলিনতো একচুৱেলি ফৰ্মেলি মই শিকা নাছিলোঁ অকল নিজৰ মতেই তাৰমানে বিলতে হালিছে বজাইছিলোঁ কিন্তু মামাৰ ল'ৰাই মোক ডি মেজৰ স্কেলত চাৰে গামাটো শিকাই দিলে সেয়া মোৰ একচুৱেলি প্ৰথম গুৰু বুলি ক'লে মেণ্ডলিনৰ মোৰ মামাৰ ল'ৰা বিমল ঠিক তেনেকে গিটাৰখন আহিলে
তাৰে গীটাৰ সি পলিটেকনিক পঢ়িব গুচি গ'ল গীটাৰখন মোৰ তাত থৈ গ'ল তো সেয়া মোৰ গীটাৰৰ আৰম্ভণি আচলতে গীটাৰটো ভাবিলোঁ যে মেণ্ডলিন অকল মেলোডিয়ে বজাব পাৰি ৰিডিমটো ইয়াতে ৰিডিমো বজাব পাৰি মেণ্ডলিন এনেকৈ এটা কনচেপ্ট আৰু এনেকৈ সেই কনচেপ্টটো লৈ পেলাই গীটাৰখন থ'লে যিহেতুকে শিকিবলৈ এটাই কৰ্ড জানো ডি মেজৰ কৰ্ডটো আৰু একো নাজানো ঠিক তেনেকৈ আমাৰ ঢুকালে তেখেতে আমাৰ শ্ৰদ্ধাৰ পালদা অসীম পালদাৰ এটা বহী আছিলে বহী সেই বহীটোত কৰ্ডছবিলাক লেখা আছে মেজৰ মাইনৰ আৰু ছেভেন এইখিনিয়ে লৈ পেলাই তাকে অধ্যয়ন কৰি ৰেডিঅ' শুনো নিজে ট্ৰাই কৰি বহুত শিকিলোঁ তাৰপিছত গুৱাহাটীত গৈ অনিৰুদ্ধ বৰুৱাৰ ওচৰত শিকিলোঁ অনিৰুদ্ধ বৰুৱা মোৰ গুৰুজী হয় আৰু তেখেতে সংগীত পৰিচালক খুব ভাল মানে গুৰু আৰু মোৰ আৰু গুৰুৱে নহয় অকল ভাল বন্ধু দাদা চব তেখেত এতিয়া মই গুৱাহাটীত তেখেতৰ তাত শিকা তাৰপিছত তেনেকৈ শিকিলোঁ তেখেতৰ লগত পৰি লগ হৈ আকৌ ষ্টুডিঅ'ৰ লাইনত জড়িত হৈ গ'লোঁ তেনেকৈ তেতিয়াৰ পৰাই আৰম্ভণি আৰু এতিয়াও শিকি আছোঁ কাৰণ শিকাটো শেষে নাই আৰু বহুত শিকিব লগা আছে কাৰণ এটা বহুত ডাঙৰ ছাবজেক্ট এটা শিকি আছোঁ গতিকে আৰু বয়স হৈছে তথাপি আৰু ডেভেলপ কৰিবৰ কাৰণে আৰু শিকিব লাগিব এইটো আপোনাৰ বয়স হোৱা যেন নালাগে বাৰু বাৰু এতিয়া মই সুধিব বিচাৰিম আপুনি বহুতো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো জড়িত হয় আপোনাৰ নিজৰো এখন চাগে সংগীতানুষ্ঠান আছে সংগীত ইনষ্টিটিউচন এখন আছে সেই বিষয়ে আমি যাম বাৰু পিছলৈকে কৈ আছো কিন্তু এতিয়া মই অকণমান ঘৰুৱা মানে কথা সুধিব বিচাৰিছো আপুনি এইটো বহুত ব্যস্ত থাকে ইফালে গীটাৰ বজায় ইফালে অনুষ্ঠানৰ লগতো জড়িত আপুনি অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তো এই ইমানবিলাক ব্যস্ততাৰ মাজত আপুনি ঘৰত টাইমটো কেনেকৈ মেনেজ কৰে টাইমটো একচুৱেলি মেনেজ হৈ যায় তেনেকৈ কাৰণ এইটো আমাৰ কৰ্ম আৰু লগতে এইটো আমাৰ নিচা পেচা দুয়োটাই গতিকে সেইকাৰণে সময় কেতিয়াবা অলপ কম দিব পাৰোঁ কিন্তু কম দিব পাৰিলেও যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ মই মানে কুৱেশ্যনটো এইকাৰণে সুধিছোঁ কাৰণ আমাৰ এইটো সংগীত জগতখনত মানে টাইম টেবুল বুলি একো নাথাকে টাইম টেবুল নাথাকে প্ৰায় নাথাকে কিন্তু একচুৱেলি আমি দিব পাৰোঁ কেতিয়াবা কি হয় তাৰ মাজতে কেতিয়াবা মিলাব নোৱাৰা হৈ যাওঁ তেতিয়া ধৰা এনেকুৱা হয় যে আজি মোক ঘৰত কেতিয়াও চাপ'জ দেৰি হ'ল মোক কেতিয়াও কণ্টেক্ট নকৰে যে দেৰি হ'বই কামত ওলাই গৈছে কিন্তু বুজি পায় কিন্তু কেতিয়াবা আৰু কাম নাথাকিলেও আড্ডা দিওঁতে কেতিয়াবা যায়তো তেতিয়া আড্ডা দি পেলাই আজি দেৰি হ'ল কিন্তু আড্ডাও দিয়া যায় এই আড্ডাত কিন্তু আমাৰ মানে ক্ৰিয়েটিভ কথাই মেক্সিমাম আলোচনা হয় কেতিয়াবাতো দুই এটা বেলেগ কথা ওলাবই কিন্তু মেক্সিমাম ক্ৰিয়েটিভ যেতিয়া আমি ষ্টুডিঅ'ত যেতিয়া বহো মোৰ গুৰুজী অনিৰুদ্ধ বৰুৱা বা এনেকৈ আমাৰ যিমানখিনি আছে তো প্ৰত্যেকৰ লগত আমি ক্ৰিয়েটিভ কথাই মেক্সিমাম আলোচনা হয় আমাৰ কেতিয়াবা দুই এটা বেলেগ কথা ওলাই বাৰু তাৰ মাজতে সুধিব বিচাৰিম বয়ে আপোনাক গালি পাৰে নে নাই কেতিয়াবা তেনেকে দেৰি হোৱালৈ গালি পৰা নাই কিন্তু এনে কৈছে যে দুদিন অহা নাই বিশেষ কামত দেৰি হোৱা নাই এনে কিবা কাৰণত মানে লেকচাৰ দিওঁতে দেৰি হৈ গ'ল দেৰি হৈ যোৱাৰ কাৰণে তেতিয়া কৈছে আজিতো কাম নাছিল আজি সোনকালে আহিব পাৰিলে কেতিয়াবা হয় এদিন দুদিন হৈছে তেনেকুৱা এইটো অভিযোগ থাকে বাৰু আপোনাৰ বুলি নহয় প্ৰত্যেকবাৰে চাগে যিসকলে বিয়া পাতিছে তেখেতসকলে এইটো চাগে ফেচ কৰিছে বা মা যোৱা বছৰ ঢুকালে মাও দেউতাইও কেতিয়াও তাৰমানে কোৱা নাই কিয় দেৰি হ'ল দেৰি হয় মানে বেলেগ কামততো যোৱাই নাই মিউজিকৰ কামত ষ্টুডিঅ'ত দেৰি হৈছে বা ক'ৰবাত প্ৰগ্ৰেমত যাওঁতে দেৰি হৈছে আহিতো আৰু পাওঁহে গতিকে কেতিয়াও মা বা দেউতাই ক'ব লগা হোৱা নাই যে মই এনেই আচলতে ৱেষ্টেজ কৰা নাই টাইমখিনি আচলতে তেওঁলোকো এই লাইনটোত চাগে ইণ্টাৰেষ্টেড আছিলে বা গোটেই সংগীতৰ পৰিৱেশটো আছিলে কাৰণে চাগে বুজি পায় কথাটো হয় ঠিক আছে আপুনি বহুতো কথা ছবিৰ লগতো জড়িত আছিলোঁ মানে বহুকেইখন ফিচাৰ ফিল্মৰ বেকগ্ৰাউণ্ড স্ক'ৰিঙৰ লগত জড়িত আছিলোঁ মিউজিক ডাইৰেক্টৰ বেলেগ বেলেগ আছিলে মোৰ নিজৰো আছিলে আৰু স্ক'ৰিঙৰ লগত জড়িত আছোঁ বহুত আৰু এতিয়াও চলি আছে এখন চিনেমাৰ কাম চলি আছে নামটো ঠিক হোৱা নাই এতিয়ালৈকে ফাইনেল হোৱা নাই কাম চলি আছে আগতে মানে একচুৱেলি মই স্বয়ংক্ৰিয়ভাৱে ইমান বেছি কৰা নাই বোলছবিত বেকগ্ৰাউণ্ড স্ক'ৰিং কৰিছোঁ বহুত বা স্পেচিয়েল এফেক্টছৰ কাম কৰিছোঁ আৰু একদম নিজৰ বুলি ক'ব লাগিলে ক্ৰোধখন কৰিছোঁ ক্ৰোধত মিউজিক ডাইৰেকশ্যন কৰিছোঁ তাতে বেষ্ট ছঙো পাইছোঁ বেষ্ট ছং এৱাৰ্ড পোৱা গৈছে বেষ্ট মিউজিক ডাইৰেক্টৰ পোৱা গৈছে তেনেকুৱা আৰু বেকগ্ৰাউণ্ড স্ক'ৰিংটো বহুত কৰিছোঁ আৰু বেলেগৰ মানে অন্য ডাইৰেক্টৰৰ ডাইৰেকশ্যনত বহুত বজাইছোঁ এইখিনিতে সুধিম আৰু আপুনি কি এইটোতো এৱাৰ্ড পোৱা বুলি ক'লে আৰু কি এৱাৰ্ড পাইছে আপুনি এৱাৰ্ড তেনেকৈ পোৱা নাই আচলতে এৱাৰ্ড পোৱা বুলি পোৱা নাই তেনেকৈ এইটো আপোনাৰ ফাৰ্ষ্ট আছিলে
এৱাৰ্ড মানে কি আচলতে এৱাৰ্ডৰ কথাটো কৈছো মই এৱাৰ্ড মানে একচুৱেলি সকলোৱে ভাল পায় গান এটা শুনাৰ পিছতে ভাল পায় সেইটোৱে একচুৱেলি এৱাৰ্ড আৰু বাকী মানে একচুৱেলি এৱাৰ্ড দিবৰ কাৰণে প্ৰডিউচাৰ এজনেও তাত পঠিয়াব লাগিব চিনেমাখন কিছুমানে নপঠায়ো নপঠায় বাকী আপুনি বেলেগ গানো কৰিছো একচুৱেলি মানে গান বুলি ক'লে বহুত গান ইমান প্ৰত্যেকটো গানে মনত নাথাকিব আমাৰ যিখিনি যেতিয়া কেছেটৰ সময় আছিলে তেতিয়া আজিকালি আমাৰ চিষ্টেমটো চেঞ্জ হৈ গৈছে আগতে স্কুলত ৰেকৰ্ডিং হৈছিলে 8 ট্ৰেক 16 ট্ৰেক এনেকৈ ৰেকৰ্ডিং হৈছিলে মই 8 ট্ৰেকৰ পৰা পাইছোঁ স্কুলত ৰেকৰ্ডিং হয় স্কুলত ৰেকৰ্ডিং হওঁতে আমি ফ্ল'ৰতে প্ৰত্যেকজনে বহি লওঁ তেতিয়া মই মিউজিক ডাইৰেকশ্যন কৰা নাছিলোঁ তেতিয়া এৰেঞ্জমেণ্ট কৰিছিলোঁ বা কেতিয়াবা ক'ৰবাত এজ এ মিউজিচিয়ান ইনভলভ হৈছিলোঁ তো তেনেকৈ মই 93ৰ পৰা আৰম্ভ কৰিছোঁ 93ৰ পৰা আৰু মই প্ৰথম ফাৰ্ষ্ট ৰেকৰ্ডিং কৰিছিলোঁ তেতিয়া এজ এ মিউজিচিয়ান অলিটেক ষ্টুডিঅ' তাৰপিছত আকৌ বাকী অসমত যিমানকেইটা প্ৰাইভেট ছেক্টৰৰ ষ্টুডিঅ' তাত কৰিছোঁ আৰু এই কেছেটৰ সময়ত মই জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণু ৰাভা তেখেতসকলৰ গান কিছু কৰিছোঁ মানে এৰেঞ্জমেণ্ট ডাইৰেকশ্যন আছিল ৰমেন চৌধুৰী আছিলে এনেকৈ বহুত কৰিছোঁ বনগীত কৰিছোঁ বহুকেইটা বনগীত কৰিছোঁ মই 16টা মান আৰু পুৰণি তোমাৰ পুৰুষোত্তম দাসৰ গান মানে পুৰণি বহুত কাম কৰিছোঁ অল ইণ্ডিয়া ৰেডিঅ'ৰ প্ৰজেক্টটো কৰিছোঁ তেনেকুৱা এনি পেকেজৰ আৰু বাকী আগত আছিলে কেনেকুৱা 8টা গান হয় আজিকালি কনচেপ্টটো চেঞ্জ হৈ গ'ল আজিকালি এটা গান বনাই দুটা গান বনাই আগতে আছিলে এপিঠি 4টা গান এপিঠি 4টা গান কেছেটত তাৰপিছত লাহে লাহে আগতে তাৰমানে কি আছিলে প্ৰডিউচাৰ আছিলে মানে এই প্ৰডিউচাৰবিলাকে কেছেট বনাইছিলে কিন্তু আজিকালি সেই কনচেপ্টটো নাই আজিকালি ছিংগাৰজনে গান এটা কৰি নিজৰ খৰচত বনাব লগা হয় গতিকে সেইকাৰণে গানৰ সংখ্যাটো কমি গৈছে কিন্তু আগতে এটা আৰু আগতে কি হয় এজন ছিংগাৰে যেতিয়া গাব যাব মানে গাব মাতিব আচলতে প্ৰডিউচাৰে মাতে কিন্তু আজিকালি মই গান গাম যে মই এটা গান বনাম পইচাটো নিজে দৰকাৰ কৰি তেনেকৈ কৰি এটা বনাই আৰু আজিকালি সুবিধা হৈছে ইউটিউব আহিছে কিন্তু এই মজাটো বেছি আছিলে কিন্তু গান শুনাৰ আচল আনন্দটো আছিল সেই সময়খিনি যেতিয়া ৰেডিঅ' বাজে ৰেডিঅ'ৰ মাজত এডভাৰটাইজ নাথাকে গানটো মানে গান শুনিছো মানে এফালৰ পৰা গান শুনি গৈ আছো আৰু এতিয়া ভিজুৱেল হোৱাৰ কাৰণে কি হৈছে গানৰ কথা আৰু হেৰিত গুৰুত্বটো কম হয় ভিডিঅ'টো চোৱাতে বেছি গুৰুত্ব বেছি মানুহৰে গতিকে গানটো আচলতে শুনা বস্তু দেখা আজিকালি চাওঁ গানটো তো ডিফাৰেঞ্চটো হৈছে পৰিৱৰ্তনটো হ'বই আৰু 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 বেলেগ ডিভাইচ আহিব এতিয়া আমি ইউটিউবত চাই আছো বা বেলেগ আৰু বেলেগ ডিভাইচ আহিব পাৰে আজিকালিতো শুনাতকে বেছি চাওঁ গতিকে একচুৱেলি গানটো শুনিলে বেছি ভাল হয় আৰু লিৰিক্সটোত আমি বেছি আজিকালি গুৰুত্ব নিদিয়াৰ কাৰণে আচলতে মানুহে গান এটা যে হিট হয় বুলি কয় মানে লেংগুৱেজৰ ওপৰত কোনো মা বাপ নাই তাৰমানে কি লিখিছে লিখাবিলাকো আচলতে সুন্দৰ হ'ব লাগে সুৰটো প্ৰত্যেকে ভালে কৰে বা নৱপ্ৰজন্মৰ যি ল'ৰা ছোৱালীখিনিয়ে মিউজিক এৰেঞ্জমেণ্ট কৰিছে ডাইৰেকশ্যন কৰিছে সকলোৱে সুন্দৰ কাম কৰে লিখাও ভাল লিখে কিন্তু তাৰ ভিতৰতো এই ভাল লিখাবিলাকৰ যিবিলাক লিখা ৱৰ্ডৰ গানবিলাক মানুহে অলপ কমকৈ লোৱা দেখা যায় কিন্তু এই ধৰা কিছু গান আছে যিখিনি গান এদিনতে 1000 মিলিয়ন ভিউজ হৈ যায় তেনেকুৱা হয় গতিকে আমি একচুৱেলি ভাল গান শুনাৰ যত্ন কৰিব লাগে তেতিয়াহ'লে আমাৰ সমাজখন অলপ বেলেগ হ'ব ভাল গান ভাল নাটক চব প্ৰায়ে মানে এটা শব্দ এতিয়া ইউজ হয় ভাইৰেল শব্দটো বা হিট বুলি যিটো কয় এটা ৰাতিৰ ভিতৰতে আপোনাৰ হিট হৈ যায় আপুনি এইটো বস্তু কেনেকৈ লয় কি ধৰণৰ লয় বুলি ক'লে ভাইৰেল শব্দটোৰ লগত মোৰ ইমান সম্পৰ্ক নাই কিন্তু তথাপি আজিকালি কয়তো সকলে ভাইৰেল মানে আচলতে বেছি ভাইৰেলটো ইমান ঠিক নহয় বাৰু ভাইৰেল মানেতো বেমাৰ না এটা জ্বৰ বেয়া জ্বৰ বা বেয়া ভাইৰেল এই আমাৰ COVID-19 এইবিলাক ভাইৰেল হয় গতিকে বেছি ভাইৰেল হোৱাটো ভাল নহয় হিট হ'ব লাগে ভাল হ'ব লাগে মানুহে ল'ব লাগে ভাল ভাল গানখিনি সকলোৱে শুনিব লাগে আৰু ভাইৰেলে যিমান বেছি ভাইৰেল হোৱা দেখা গৈছে মেক্সিমাম কথাত মানে ভাল কথাত ভাইৰেলটো কম হয় গতিকে আৰু সদায় বেয়া কথাৰ প্ৰতি আসক্তি বেছি গতিকে সেইকাৰণে মেক্সিমাম তেনেকুৱা হয় ভাল কথাবিলাক ভাইৰেল হ'ব লাগে বাৰু আমি ভাইৰেলৰ পৰা অকণমান আঁতৰি আহিছোঁ এতিয়া মই আপোনাক সুধিম আপুনি অল ইণ্ডিয়া ৰেডিঅ'ৰ লগতো আপুনি জড়িত মানে একচুৱেলি 1996ত মই হেৰি কৰিছিলোঁ অডিশ্যন দি ৰেডিঅ'ৰ এপ্ৰুভ হৈছিলোঁ গীটাৰ বাদক হিচাপে আৰু এতিয়াও বজাই আছোঁ ৰেডিঅ'ত এতিয়াও বজাই আছোঁ আজিকালিতো ৰেডিঅ'টো মানে মানুহৰ ঘৰত দেখিবলৈ নাপাওঁ খুব কম কিন্তু বহু মানুহৰ ঘৰত আছে আগৰ তুলনাত বহুত কম আগৰ সময়ত প্ৰতি ঘৰৰ মানুহৰ ঘৰতেই ৰেডিঅ' আছিলে আৰু প্ৰতিজন মানুহে ৰেডিঅ'ৰ ঘড়ীও কম ইউজ কৰিছিলে ৰেডিঅ'ৰ প্ৰগ্ৰামৰ সময়টো লৈয়ে স্কুল কলেজ গৈছিলে
অফিচ গৈছিলে আঞ্চলিক বাতৰি শুনি বা গীতি মালিকা শুনি থকা মানুহ ড্ৰেছ কৰিছিলে স্কুল যাব লাগে টাইম নিৰ্ধাৰণ কৰা আছিল মানে কোনটো সময়ত মানে তেনেকে সদায় তেনেকুৱা সময়তে হয় গতিকে সেইটোৱে এটা টাইমিং আৰু ৰেডিঅ' যদিও বহু মানুহৰ ঘৰত নাই কিন্তু এতিয়াও বহু মানুহৰ ঘৰত আছে যিসকলে সযতনে ৰেডিঅ' শুনে ৰাখিছে আৰু শুনেও যাৰ কাৰণে আমি গম পাওঁ অনুষ্ঠান এটা কৰাৰ পিছত আমাক ফোন কৰে কেতিয়াবা কেতিয়াবা চিনাকিৰ মাজতে কৰে কেতিয়াবা অচিনাকি হলেও বা কেতিয়াবা আমাৰ ফেচবুকৰ মাজতো আমাক কয় যে আপোনাৰ এই প্ৰগ্ৰামটো শুনিছিলো আপুনি বজাইছিলে বা আমাৰ এজন শিল্পীয়ে গাইছিলে বা আনজন শিল্পীয়ে গাইছিলে বৰ ভাল লাগিল অনুষ্ঠানটো বা আমাৰ আৰ্টিষ্টখিনি যিখিনি গায় যিখিনি কণ্ঠশিল্পীয়ে গায় সেই সকলকো ফোন কৰে তো গতিকে ৰেডিঅ'টো সঁচাকৈ ভাল আচলতে ৰেডিঅ' অনুষ্ঠানবিলাক খুব মাৰ্জিত আৰু মই এই মজিয়াৰ পৰা যাত্ৰাৰ মজিয়াৰ পৰা মই সকলোকে আহ্বানে জনা আচলতে প্ৰতিজন মানুহে ৰেডিঅ' আকৌ কিনক আৰু শুনক কাৰণ ৰেডিঅ'ত নিউজটো শুনিলেও শুদ্ধভাৱে খুব বেছি কৈ নাথাকে একদম মেইন কথাখিনি ক'ব গীতখিনিও সুন্দৰ এনাউন্সখিনি সুন্দৰ অসমীয়া শুদ্ধ উচ্চাৰণত কথাবিলাক বা আমাৰ বিবিধ ভাৰতী দেখোঁ বিবিধ ভাৰতীটো আমি শুনা যায় মানে ইমান সুন্দৰভাৱে মানে এটা অনুষ্ঠানৰ সন্মুখত কথা বাৰ্তাখিনি পাতে তাৰ পৰা আমি শিকিব লগা বহুত আছে গতিকে সেইকাৰণে প্ৰতিজনকে মই আহ্বান জনালো অল ইণ্ডিয়া ৰেডিঅ' আকৌ শুনক মোবাইল চাওক টিভিও চাওক ইউটিউবো চাওক চব চাব লাগিব কিন্তু ৰেডিঅ' আঁকোৱালি ল'ব লাগে আৰু আজিকালি যিখিনি ল'ৰা ছোৱালী তেওঁলোকে চাগে ৰেডিঅ'ৰ কথা নাজানে যিসকল মানুহৰ ঘৰত এতিয়াও ৰেডিঅ' আছে তেখেতসকলৰ ল'ৰা ছোৱালীখিনি জানে কিন্তু বেছি ইনভলভ নহয় তথাপি দুই এজনৰ ঘৰত হয় আপোনাৰ সংগীতানুষ্ঠানখন যিখন আছে আপোনাৰ নিজৰ যিখন তাৰ বিষয়ে অকণমান জানিব বিচাৰিম মোৰ সংগীতানুষ্ঠানখনৰ নাম হৈছে শ্ৰুতি সংগীতাশ্ৰম শ্ৰুতি সংগীতাশ্ৰম একচুৱেলি 96ত মই এপ্লিকেশ্যন লৈছোঁ কিন্তু তাৰ আগৰ পৰাই মানে শিকোৱা প্ৰজেক্ট চলি আছিল কিন্তু 96ত আমাৰ শ্ৰদ্ধাৰ দিলীপ শৰ্মা ছাৰ সুদক্ষিণা বাইদেউ তেখেতসকলৰ লগত লগ হৈ বা আমাৰ নন্দ বেনাৰ্জীদা তাৰপিছত দিলীপ কলিতা ছাৰ এনেকৈ কিছু মানুহৰ সংস্পৰ্শত আহি তেতিয়াৰ পৰাই এপ্লিকেশ্যন লৈ পেলাই মানে মানে কি বুলি কয় এইটো মানে সামাজিকভাৱে তাক আকৌ নতুনকৈ বিল্ড আপ কৰা হৈছে তেতিয়াৰ পৰা আৰু ক'ত আছে এইখন মোৰ ঘৰতে আছে তাত আপুনি কি শিকায় তাত গিটাৰ ভায়লিন পিয়ানো আৰু তোমাৰ ভকেলৰ বহুতখিনি মানে আপোনাৰ স্কুলখনত আৰু ডান্স আছে কথক ডান্স আছে ডান্সো আছে যিসকল আগ্ৰহী তেওঁলোকে নিশ্চয় আহিব পাৰে নিশ্চয় আহিব পাৰে আপুনি টিভি চিৰিয়েলৰ লগতো জড়িত আছিলে নেকি আছিলো প্ৰথম চিৰিয়েলখন সোণবৰ বৰা নামৰ মানুহ এজনে দিছিলে প্ৰথম মোৰ জীৱনৰ প্ৰথম প্ৰাচীৰ ক্ৰিয়া সৃষ্টি হৈছিল প্ৰাচীৰ ক্ৰিয়া সৃষ্টি হৈছিল খন মোৰ প্ৰথম তাৰপিছত আকৌ বহুত কৰিছোঁ সকলোবিলাক নাম মনত নাই তাৰমানে মোৰ ফাৰ্ষ্ট ডাইৰেকশ্যন সেইটো এইখন চিৰিয়েল তাৰপিছত আৰু এনেকৈ এখনকৈ আহি আছে কৰিছোঁ আৰু দিব্যা মই এটা কথা সুধিব বিচাৰিম এই যে ৱৰ্কশ্বপ বিলাক যে হৈ থাকে কিছুমান ৱৰ্কশ্বপ হয় ন বিভিন্ন বিষয়ত আপোনাৰ কিবা মিউজিকেল তেনেকুৱা ৱৰ্কশ্বপ কৰিছে ৱৰ্কশ্বপ হৈছিলে মই কৰিছিলোঁ এতিয়াও কৰি আছোঁ মাজে মাজে মই ফাৰ্ষ্ট ৱৰ্কশ্বপখন কৰিছোঁ মই অনুষ্ঠানৰ পৰা তোমাৰ 17ত যদিও ইমান বছৰৰ মোৰ স্কুল কিন্তু একচুৱেলি কি হয় আমি যে ক্লাছত শিকাওঁ যে সেইটো এটা ডাঙৰ ৱৰ্কশ্বপ আচলতে গতিকে অন্য ৱৰ্কশ্বপৰ দৰকাৰ নহয় তথাপি তাত সুন্দৰভাৱে শিকাব যত্ন কৰোঁ তথাপিও যে বেলেগ বেলেগ অঞ্চলৰ ল'ৰাটো বা ছোৱালী নতুন শিকাৰো একগোটটো আমাৰ ক্লাছততো সকলোৱে আহিব নোৱাৰে গতিকে একগোট হৈ আৰু অকলতো মোৰ অনুষ্ঠানখনে নাই বেলেগ বেলেগ অনুষ্ঠান আছে প্ৰত্যেকতে সুন্দৰভাৱে প্ৰতিজন টিচাৰে শিকায় তো এই মই তেনেকুৱা উদ্দেশ্যৰেই এটা ৱৰ্কশ্বপ এটা পাতিছিলোঁ 17ত আৰম্ভ কৰিছিলোঁ তাৰপিছত কণ্টিনিউটি আছে বাৰু এইটো চলি আছে আৰু অকল যে আমি মোৰ মিৰ্জাতে কৰিছোঁ তেনেকৈ নহয় সৰভোগত গৈও কৰিছোঁ বেলেগ ঠাইত গৈও কৰিছোঁ তেনেকৈ বা তেখেতসকল নিমন্ত্ৰণ মৰ্মে আৰু তাৰপিছত এই যে ক'লোঁ যে ৱৰ্কশ্বপখন কি এই যে আমি গোটেইকেইটা মিলিত হৈ তাত আকৌ মইতো স্কুলত শিকাওঁৱেই আৰু বেলেগ বেলেগ যেনেকৈ আমাৰ খুব জ্ঞানী দুই এজন মানুহ লৈ আহিবলৈ আমি একলগ হৈ আন্তৰিকতাৰে 2-3 ঘণ্টা 4 ঘণ্টা যেতিয়া আমি বহি আৰু কিবা নতুন কথা একেলগে কথা শিকাবৰ কাৰণে মই সংগীতৰ কৰ্মশালা বুলি দিছিলোঁ সাধাৰণতে আমাৰ কৰ্মশালা বুলি ক'লে গান শিকায় যেনেকৈ ধৰা জ্যোতি সংগীত এটা ল'লে বা জয়ন্ত হাজৰিকাৰ গীত এটা ল'লে বা যিকোনো গীত বা বনগীত এটা ল'লে তেনেকুৱা ৱৰ্কশ্বপ হয় তো মোৰ ৱৰ্কশ্বপখনৰ কনচেপ্টটো অলপ বেলেগ আছিলে যে গানটো শিকিবই কিন্তু গান শিকাৰ লগতে আৰু গানৰ লগত আনুষংগিক কথা চাউণ্ড সম্পৰ্কীয় কথা মাইক হোল্ডিঙৰ কথা মাইক কেনেকৈ হোল্ড কৰিব ল'ব বা ফ্ৰিকুৱেঞ্চি সম্পৰ্কীয় কথা এনেকৈ যেনেকৈ আমাৰ মোৰ ৱৰ্কশ্বপ ইপছনতো আহিছিলে
মানে কেনেকে কেনেকে গ্ৰ' কৰিলে আৰম্ভণিৰ পৰা মানে এতিয়ালৈকে যিমানখিনি ইপছনৰ জ্ঞাত কথা যিখিনি জানে কাৰণ সেই কথাটো মই ক'ব নোৱাৰিম কাৰণ মই চাউণ্ডৰ লগত যদিও চাউণ্ডৰ লগতে জড়িত কিন্তু স্পেচিয়েলি ইপছন বা তেনেকুৱা ৰেকৰ্ডিষ্ট যিখিনি আছে বা চাউণ্ড ইঞ্জিনিয়াৰ যিখিনি তেখেতসকলে মোতকৈ বেছি মানে সুন্দৰকৈ সজাই ক'ব পাৰিব তো সেই কম সময়তে এসপ্তাহ ৱৰ্কশ্বপত অলপ দিব যত্ন কৰিছোঁ যাৰ ফলত যিসকলে আগ্ৰহী যে মই চাউণ্ড সম্পৰ্কে আৰু বেছি কথা শিকিম তেতিয়া ইপছনক ওচৰৰ পৰা পালে বা আকৌ কণ্টেক্ট কৰিব পাৰিব তাক বা তেনেকৈ ৰমেন চৌধুৰী আছে মই নাজানা কথাখিনি ৰমেন চৌধুৰী কৈছে বা অনুপম চৌধুৰী কৈছে বা জেপি দাসে কৈছে এই কনচেপ্টৰ কাৰণে মই তেনেকৈ চিন্তা কৰিবলৈ সংগীতৰ কৰ্মশালা বুলি কৈছোঁ গীতৰ কৰ্মশালা বুলি লিখা নাই আচলতে বহুখিনি সুবিধা আচলতে তেওঁলোকে তাত লাভ কৰিব পাৰে সেইটো কণ্টিনিউ এইবাৰো কৰিম তেনেকৈ এইবাৰো কৰিম আৰু তাৰ লগতে আকৌ চিন্তা কৰা হৈছে আমাৰ যে ফনেটিক্সৰ ওপৰত তো এইবাৰ হ'ব ভাবি থৈছোঁ আৰু দিমদা আমাৰ হাতত যিহেতু সময় বেছি নাই শেষত মই আপোনাক এটা কুৱেশ্যন সুধিব বিচাৰিম যে আপুনি কুৱেশ্যন বুলি ঠিক নহয় আপুনি নৱপ্ৰজন্মক উদ্দেশ্যি আপুনি কি ক'ব বিচাৰিব আচলতে মানে আপুনি কোনফালে গতি কৰা বুলি ভাবে নৱপ্ৰজন্ম গতি তো ক'লে এটা সময়ত আমি নৱপ্ৰজন্ম আছিলোঁ এতিয়াৰ ল'ৰা ছোৱালীখিনি নৱপ্ৰজন্ম তো নৱপ্ৰজন্মখিনিক বাট দেখুৱাব লাগিব আচলতে প্ৰথমতে আমি নৱপ্ৰজন্মক দোষ দিলে নহ'ব গতিকে আমি মোৰ ক'ব লগা এইটোৱে যে নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে ছিনিয়ৰখিনিৰ লগত এটা মানে এখন শাকত মানে এখন ব্ৰিজত থাকিব লাগে অহা যোৱা কৰিব লাগে তাৰমানে আৰু আমাৰ জ্যেষ্ঠখিনিও নৱপ্ৰজন্মৰ লগত এখন শাকৰ দৰে লগ হৈ থাকিব লাগে আৰু আমি একচুৱেলি যেতিয়া আমি যুৱক আছিলোঁ আমি যুৱক মানে এতিয়াও যুৱক বাৰু তো যেতিয়া নতুন আছিলোঁ আমি নতুন থাকিলে আমি শিকাৰ আগ্ৰহ আছিলে শিকিব লাগিব আমি জনা ছিনিয়ৰখিনিৰ পৰা শিকিব লাগিব কাৰণ আমি নাজানিছিলোঁ তেতিয়া যে আমাৰ ভুল হৈছিলে বহুত ভুল হ'ব নতুন ল'ৰা মানে জাষ্ট আৰম্ভ কৰিছে কিন্তু ভুল হৈ যোৱাটো স্বাভাৱিক গতিকে ভুলবিলাক শুধৰাব জ্যেষ্ঠজনে আৰু আমিও তাৰমানে নৱপ্ৰজন্মৰখিনিও এই ভুল নকৰোঁ বুলি ক'লেও ভুল হৈ যাব পাৰে তো গতিকে ভুল নকৰোঁ বুলি চেষ্টা এটা কৰিব লাগে আৰু জ্যেষ্ঠজনৰ পৰা যে দাদা বা ছাৰ বা খুৰা যে এইটো কৰিব লৈছোঁ কিবা তাত প্ৰব্লেম হ'ল নেকি এই ডিছকাশ্যনটো লাগে আচলতে ডিছকাশ্যনটো হ'লে আমাৰ নৱপ্ৰজন্মৰ আৰু ভাল হ'ব ভাল প্ৰত্যেকেই ভাল আৰু তাৰ মাজত কেতিয়াবা অলপ বিশৃংখল হৈছে নোহোৱা নহয় আৰু নোহোৱা নহয় মানে আচলতে আমি বিশৃংখল নহ'বৰ কাৰণে যদিকে আমি সাংস্কৃতিক কৰ্মী আমি সৃষ্টিৰ লগত জড়িত হৈ থাকোঁ যিকোনো কথাতে সৃষ্টি বা অকল আমি সংগীতৰ সৃষ্টিৰ কথাই কোৱা নাই বেলেগ যিকোনো সৃষ্টি কোনোবাই ফাইন আৰ্টছত ড্ৰয়িং কৰিছে কোনোবাই ধৰা বাচন বৰ্তন বনাইছে প্ৰত্যেকটোৱে আৰ্ট হয় গতিকে প্ৰত্যেকেই মানে এই নতুন প্ৰজন্মক শিকাব লাগে লগতে নতুন প্ৰজন্মই শিকিলে ভাল ভাল কথাবিলাক শিকিব লাগিব তেতিয়াহে তাৰমানে আমাৰ সমাজখন সুন্দৰ হ'ব আৰু সমাজখন সুন্দৰ হ'লে নৱপ্ৰজন্ম সুন্দৰ হ'ব আৰু আজিৰ নৱপ্ৰজন্মক এদিন অতীত নহয় জ্যেষ্ঠ হ'ব তেখেতসকলে শিকাব লাগিব এটা তাৰমানে এটা চাইকেল এটাত মানে কৰিব লাগিব আৰু তেতিয়াহে তাৰমানে আমাৰ ল'ৰা ছোৱালী গৈ এদিন সিহঁত দেউতাক হ'ব সিহঁতেও শিকাব লাগিবতো গতিকে এটা প্ৰচেছত চলি থাকিব লাগিব তেতিয়াহে সমাজখন সুন্দৰ হ'ব আৰু নহ'লে আমাৰ সমাজখন আচলতে অলপ এতিয়া বেয়াও হৈছে আচলতে যোনে যি ইচ্ছা তাকে কৰিব পাৰে গতিকে যোনে যি ইচ্ছা তাকে কৰিবৰ আগতে আচলতে কৰিব নোৱাৰিলেহেঁতেন যদি সকলোখিনি সুবিধা এনেকে লগ হৈ থাকে তাৰমানে আজিকালি নৱপ্ৰজন্মই জ্যেষ্ঠজনৰ পৰা শিকাৰ আগ্ৰহী বুলি আপুনি ভাবেনে আচলতে আগ্ৰহী হয় বহুতখিনি হয় আৰু বহুতে নহয়ও কিছু ক্ষেত্ৰত নহয় কাৰণ এই পুৰণি মানুহ কি জানিব আজিকালি আমি বেছি মডাৰ্ণ তেনেকুৱা ধৰণৰ ভাবে আৰু ইউটিউব দেখে কিবা দেখে কিন্তু এনেকুৱা নহয় যে ইউটিউবৰ পৰাই চাই সকলো কথা শিকিব পাৰে এতিয়া গুৰু লাগিব এজন গুৰুহে সঁচাৰ্থত শিক্ষা দিব পাৰে গুৰু আমি যদি মোবাইলটো গুৰু বুলি ভাবোঁ হয় মোবাইলেও শিকাইছে কিছু কথা কিন্তু তাত কোনে বা কি শিকালে আজিকালি সকলোৱে স্বাধীনতা আছে যে যি আছে মোৰ মোবাইলত আছে মই নিজে কৰিবলৈ দি পঠালো মই শুদ্ধই ক'লো না ভুলে ক'লো সেইটো কথাটো কোনে জাজমেণ্ট কৰিব নতুন ল'ৰাজনটো নাজানিব গতিকে এই কথাবিলাকৰ কাৰণে এজন গুৰু লাগে মোবাইলতো শিকক যিটো চিষ্টেম আছে তাতে এজন গুৰু থাকিলে অন্ততঃ গম পাব যে এই কথাটো শিকিব লাগে মুঠৰ ওপৰত মেইন কথাটো হৈছে কি শিকিব লাগিব আৰু জ্যেষ্ঠয়ে আৰু কনিষ্ঠয়ে লগ হৈ এটা প্লেটফৰ্মত গতি কৰিব লাগিব তেতিয়াই একেলগে কাম কৰিব লাগিব তেতিয়াই শুদ্ধ হ'ব
আৰু ৰেছপেক্ট থাকিব লাগিব ছিনিয়ৰজনৰ জুনিয়ৰজনক ৰেছপেক্ট কৰিব লাগিব জুনিয়ৰক ৰেছপেক্ট অবিহনে এই আমাৰ এই অৱস্থাটো হৈছে এতিয়া বৰ্তমান হয় হয় দিব্যা আপোনাক ধন্যবাদ জনালো আপোনাৰ পৰা বহু কথা আচলতে শিকিলো আৰু আমাক ইমান সময় যে দিলে আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা এইখিনি সময় যে দিলে তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছো যে যাত্ৰালৈ মই শুভেচ্ছা জনালো সুন্দৰ অনুষ্ঠানবিলাক ইয়াৰ মাজেৰে আমাৰ শ্ৰোতা দৰ্শকক লাভ কৰক আৰু সুন্দৰ বাৰ্তা যাওক আচলতে যাত্ৰা সিপাৰ সন্ধানত আমি ৰুট বিচাৰিব গৈ আছো মানে যাত্ৰাৰ ফালৰ পৰা নে গতিকে ৰুটবিলাক ৰুটৰ পৰাই এডাল বৃক্ষ হ'ব পাৰেতো সুন্দৰ গতিকে মই যাত্ৰালৈ শুভেচ্ছা জনালো যাতে তেনেকুৱাই হয় ধন্যবাদ ধন্যবাদ আৰু আমাৰ দৰ্শকসকলকো ধন্যবাদ জনাইছো আপোনালোকে অনুষ্ঠানটি ইমান ধুনীয়াকৈ চাই থকাৰ বাবে আৰু আগলৈকো আপোনালোকে এই যাত্ৰা অনুষ্ঠানটি চাই থাকিব আজিলৈ বিদায় লৈছো ধন্যবাদ